নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আসাম ইউটিউব চেনেল ইণ্ডিয়া আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হৈ থকা দ্বিতীয় আৰু শেষ টেষ্ট মেচখনৰ ফলাফল ওলাবলৈ আৰু মাজত বেছি সময় নাই ৰাতিপুৱা হোৱাৰ লগে লগে আমি ফলাফল পাব লাগে ভাৰতক জিকিবলৈ মাত্ৰ 58 ৰান লাগে 9টাকৈ উইকেট ভাৰতৰ হাতত আছে গোটেই দিনটোৱে বাকি আছে শেষৰ দিনটো গতিকে কোনো ধৰণৰ সমস্যা ভাৰতে সন্মুখীন হ'ব নালাগে আৰু এইবাৰ প্ৰথমবাৰৰ বাবে কিবা অলপমান হলেও ৱেষ্ট ইণ্ডিজৰ টিমটোৱে ফাইট দিয়া আমি দেখিবলৈ পালো এই লাষ্ট যদি আমি কথা ক'বলৈ যাওঁ এইখিনি সময়ত ইয়াৰ প্ৰথমখন টেষ্ট মেচত একো কৰিব নোৱাৰিলে ৱেষ্ট ইণ্ডিজে সেকেন্ডখন টেষ্ট মেচৰ প্ৰথম ইনিংছত একোৱে নহলে তেওঁলোকৰ ফালৰ পৰা দমন ভাৰতৰে দেখা গ'ল কিন্তু যেটো সেকেন্ড ইনিংছ আছিল ৱেষ্ট ইণ্ডিজৰ অলপমান কিবা এটা তেওঁলোকে পাৱাৰ দেখুৱাবলৈ সক্ষম হ'ল অলপমান শক্তি প্ৰদৰ্শন কৰিলে কিন্তু হেতু নট এনাফ আছিল কাৰণ 90+ ৰানৰহে টাৰ্গেট দিবলৈ সক্ষম হ'ল তেওঁলোকে ইণ্ডিয়া যেটো নেকি ভাৰতে এতিয়া আধা আধি কৰিলে আৰু অলপমানহে বাকি আছে 58 ৰান বাকি আছে গোটেই খেলখনৰ যদি আপোনালোকে সামাৰিটো চাই আমি ভাবিছিলো যে এবাৰতে বেটিং কৰি হৈ যাব কিন্তু শেষৰ যিখিনি বেটিং কৰিলে তেওঁলোকে সেইখিনি দেখি মানে এনেকুৱা লাগিলে যে আকৌ এবাৰ খেলিব লাগিব আৰু নিশ্চিতভাৱে আকৌ এবাৰ খেলিব লাগিব ভাৰতে হেতু কাৰণে গতিকে ভাৰতে 518 ৰানৰ 5টা উইকেটৰ লোকচানত ডিক্লেয়াৰ কৰি দিছিলে ভাৰতে আৰু 600 মান যদি কৰিলেহেঁতেন 650 ৰান মান যদি কৰিলেহেঁতেন তেতিয়া হয়তো সেকেন্ড বেটিং আকৌ এবাৰ কৰিবলগীয়া নহ'লহেঁতেন কিন্তু যি কি নহওক ৱেষ্ট ইণ্ডিজে 248 ৰান প্ৰথম ইনিংছটো সামৰিছিলে অল উইকেট হৈছিলে কুলদীপে তাত 5টা লৈছিলে জাদেজা 3টা দেন ৱেষ্ট ইণ্ডিজে 390 ৰান কৰিলে তেওঁলোকে ভাল খেলিলে যেটো সেকেন্ড ইনিংছ অলপমান ভাল খেলিলে তেওঁলোকৰ কেম্বেলে শতক কৰিলে হোপে শতক কৰিলে গতিকে সেকেন্ড ইনিংছৰ তেওঁলোকৰ যেটো ইনিংছ মই এটো বিস্তৃতভাৱে দেখুৱাইছিলো কেম্বেল 115 দেন 103 হোপ তাৰপিছত চেছে 40 কৰিছিলে দেন গ্ৰিপছে 50 কৰিছিলে 32 কৰিছিলে সিলছে শেষত আৰু আমাৰ ভাৰতৰ কথা ক'বলৈ গ'লে এটো তিনটা উইকেট বুমৰাহ আৰু কুলদীপে লৈছিলে এটা জাদেজা আৰু ৱাশ্বিংটন দুটা সিৰাজে লৈছিলে বাকি এতিয়া যদি আমি ক'বলৈ যাওঁ ভাৰতক 58 ৰান লাগে 63 ৰানত এটা ভাৰতৰ আজি দিনটো খেল সমাপ্ত হোৱালৈকে 63 ৰানত এটা 18 অভাৰত ভাৰতে 63 ৰান কৰিছে ফাৰ্ষ্ট খেলিছে জয়সৱাল 7টা বলত 8 ৰান কৰি আউট হৈ গ'ল প্ৰথম ইনিংছত 100 মাৰিছিলে দেন ৰাহুলে 25 ৰান কৰিলে কৰি নট আউট হৈ আছে এতিয়ালৈকে তেখেতো গৈ আছে ঠিকই গৈ আছে আৰু কোনোবা এজনৰ 50 মান হ'বলৈও আছে যেহেতুকে 58 মান ৰান আছে সাই সুদৰ্শন আছে 30 ৰান কৰি 47টা বলত গতিকে সাই সুদৰ্শন বা ৰাহুল কোনোবা এজনৰ 50 এটা হোৱা আমি দেখিবলৈ পাব পাৰো বা দুইজনৰ হৈ যোৱাৰ দুইজনৰ হৈ নাযাব হয়তো দুইজনৰ হৈ যাবলৈ আছে গতিকে চাও কাইলৈ কি হয় কাইলৈতো জিকিব ইজি উইন হ'ব ইয়াত কোনো খেলিমেলি থাকিব নালাগে সহজ জয় হ'ব লাগে গতিকে এটো সিৰিজ কমপ্লিটলি ডমিনেন্স ভাৰতৰ দেখিবলৈ পোৱা গ'ল ৱেষ্ট ইণ্ডিজৰ ফালৰ পৰা একো বিশেষ ফাইট নহয় আৰু ফাইট দেখুৱাইছে লাষ্টৰ কেজনে এইটো লাষ্টৰ ইনিংছত কিন্তু হেতু বৰ বিশেষ ফাইট বুলি মই নকওঁ বৰ বিশেষ ফাইট নহয় আৰু ওকে আৰু কিমান লাষ্টত গৈ 90+ ৰানৰহে টাৰ্গেট হ'ল গতিকে যি কি নহওক এটো সিৰিজ বৰ নিৰখ টাইপ গৈছে বৰ বোৰিং টাইপ গৈছে সিৰিজ টেষ্ট মেচৰ আসল মজাটো ইয়াত অহা নাই আসল ফাইটটো আমি দেখিবলৈ পোৱা নাই ইংলেণ্ড অষ্ট্ৰেলিয়া এইবিলাক নিউজিলেণ্ড সাউথ আফ্ৰিকা এইবিলাকৰ লগত আসল ফাইটটো হয় ন টেষ্ট ক্ৰিকেটৰ যদি আমি কথা ক'বলৈ যাওঁ গতিকে হেয়াই ভাৰততো সাধাৰণতে ভাৰতৰ ডমিনেন্স থাকে ৱেষ্ট ইণ্ডিজৰ ক'ত পাত্তা পাব আমি প্ৰথমতে প্ৰেডিক্ট কৰিছিলো খেলৰ যদি আমি প্ৰথম ভিডিঅ' দিছিলো তেতিয়া আমি প্ৰেডিক্ট কৰিছিলো সিৰিজটোৰ আগত যে ডমিনেন্স ভাৰতৰ দেখিবলৈ পাম হেতুৱে দেখিবলৈ পাইছো গতিকে কাইলৈ যদি আকৌ খেলখন জিকিব তেতিয়া হয়তো আকৌ এটা ভিডিঅ' লৈ আহিম আমি বাকি ওমেন্স ওয়াৰ্ল্ড কাপৰ কথানো কিনো কম ভাৰতে বেক টু বেক হাৰিছে সাউথ আফ্ৰিকাৰ লগত অষ্ট্ৰেলিয়াৰ লগত বৰ ভাল গতিমতি দেখা নাই হয়তো নিজিকিব ওমেন্স ওয়াৰ্ল্ড কাপ ভাৰতে এবাৰ যি দেখিছো কিন্তু সাপোৰ্ট আছে আমি চাই আছো খেলবিলাকৰ ওপৰত আমাৰ দৃষ্টি থাকিব বিশেষকৈ সেমি ফাইনেলৰ পৰা বেছি ভাল হ'ব চাবলৈ এতিয়া আৰু সৰু সৰু টিমবিলাকৰ লগত ভাল নালাগিব নেক্সট নিউজিলেণ্ড বা ইংলেণ্ড এইবিলাক টিমৰ লগত ভাল হ'ব খেল আমি যদি ক'বলৈ যাওঁ ওমেন্স ওয়াৰ্ল্ড কাপৰ কথা বাকি যি কিনক এই ভিডিঅটো মই ইমানটা সমাপ্ত কৰিলো ভাল লাগিলে যদি লাইক কৰি দিব শেয়াৰ কৰি দিব অলপ আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব আমাৰ চেনেলত ভিডিঅ' আহি থাকিব ক্ৰিকেট সম্পৰ্কত আমাৰ যেটো অষ্ট্ৰেলিয়া টুৰ আহি আছে সেইটোহে আটাইতকৈ ডাঙৰ কিন্তু বৰ্তমান সময়ত টুৰ আটাইতকৈ ডাঙৰ কিন্তু সকলোৰে দৃষ্টি থকা এটা টুৰ্নামেণ্ট কিন্তু হেতুৱে হ'বলৈ গৈ আছে ওডিআই যেটো সিৰিজ সেইটোহে হ'বলৈ গৈ আছে গতিকে তাৰ কাৰণে আমি অপেক্ষাৰ মাজত বেছি দিন নাই 19 তাৰিখ পালেহি গতিকে সেইবিলাকৰ ওপৰত আমি ভিডিঅ' আনিম কভাৰেজ আনিম গতিকে এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলে ভাল লাগিলে যদি লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ